ওই আজি নামৰ থলিতে পদুম ফুল ফুলিছে ও ভকতে গাঁঠিছে মালা ভকতে গাঁঠিছে মালা হরির নাম মুখে লৈ প্ৰভুক আনিবলৈ ও যাওঁ বৈ কুণ্ঠলৈ বলা যাওঁ বৈ কুণ্ঠলৈ বলা আজি নামৰ থলিতে পদুম ফুল ফুলিছে ভকতে গাঁঠিছে মালা ভকতে গাঁঠিছে মালা ও হৰিৰ নাম মুখে লৈ প্ৰভুক আনিবলৈ যাবই কুণ্ঠলৈ বলা যাবই কুণ্ঠলৈ বলা আজি নামৰ থলিতে পদুম ফুল ফুলিছে ও ভকতে গাঁঠিছে মালা ভকতে গাঁঠিছে মালা হৰিৰ নাম মুখে লৈ প্ৰভুক আনিবলৈ ও যাওঁ বৈ কুণ্ঠলৈ বলা যাওঁ বৈ কুণ্ঠলৈ বলা পৰম অমূল্য ৰত্ন হৰিৰ নামৰ পেৰায় অতি গুপুত স্বৰূপে আছিলা লোকৰ কৃপায়ে হৰি শংকৰ স্বৰূপ ধৰি মুদ ভাঙি নমাই আনিলা মুদ ভাঙি নমাই আনিলা ও আজি নামৰ থলিতে পদুম ফুল ফুলিছে ভকতে গাঁঠিছে মালা ভকতে গাঁঠিছে মালা শুনিও
সভাসদ এবে আমি একৰ নম মহাভাৰতৰ পদ এ কৰিব হে কৰ্মৰ ফলে সুখ পায় হে কৰ্মৰ ফলে দুখ পায় হে কৰ্মৰ ফল খণ্ডন নাযায় এ যিয়ে যেন কৰ্ম কৰে সেইমতে ফল ধৰে ও এই কথা সৰ্বশাস্ত্ৰ হে মোৰ পৰম শ্ৰদ্ধাৰ নাম ধৰ্মী সুধীগণ ধন নাথাকে মানে মান নাথাকে নাথাকে এই চিৰদিন ৰাজত্ব সত্য আৰু সৎ কৰ্মইহে কৰে জীৱন পবিত্ৰ সেয়েহে ভাতৃ ভগ্নী বন্ধু বান্ধৱ আত্মীয় হ'লেও আমি কেতিয়াও মিছাক সমৰ্থন কৰিব নালাগে সেয়েহে শত কৌৰৱৰ এনেকুৱা এজন কৌৰৱৰ কথা ক'বলৈ ওলাইছো যিজনাই অধৰ্ম অনীতি অনিয়মৰ মাজত থাকিও শুদ্ধ আৰু সত্যৰ মাজেৰে জীৱন অতিবাহিত কৰিছিল গতিকে হকচোন বাৰু আমি কাহিনী ভাগৰ মাজলৈ যাওঁ ও হস্তিনা নামেৰে ৰাজ আছিলা পূৰ্বত ধৃতৰাষ্ট্ৰ ৰজা আছিল সেই বিশাল ৰাজ্যত ও গান্ধাৰী নামে ভাৰ্যা অতি গুণৱতী মহাসুখে ৰাজ্য চলাই ৰাখি নিয়ম নীতি আৰু সেই ৰজা ধৃতৰাষ্ট্ৰৰ শত পুত্ৰ জন্ম হয় এটি আৰু সেই ৰজাৰ পুত্ৰসকল শক্তিশালী অহংকাৰী শক্তিশালী অহংকাৰী যেতিয়া ৰাণী গান্ধাৰী গৰ্ভৱতী হৈ আছিল তেতিয়া ৰাণীক চোৱা চিতা কৰিবৰ কাৰণে ৰজা ধৃতৰাষ্ট্ৰই বৈশ্যা নামে এজনী দাসীক দায়িত্ব দিছিল কিন্তু হাই বিধিৰ বিধান এই ধৃতৰাষ্ট্ৰৰ ঔৰসত সেই দাসীৰ গৰ্ভ
জুজুৎসু নামে পুত্ৰৰ জুজুৎসু নামে পুত্ৰৰ ও এই কথা গান্ধাৰীয়ে জানিব পাৰিলা আৰু তাৰ পিছত ৰাজপ্ৰসাদৰ পৰাই পুত্ৰ সংগে দাসীজনীক পুত্ৰ সংগে দাসীজনীক আৰু এনেকৈ কতদিন এপাৰ হৈ আজি কালি কৰি যুঁজই আজিকালি কৰি যুঁজই ঐ এদিন দুদিন কৰি সময় যাইবা গৰি জুজুৎসু বাঢ়িবে লাগ সমনীয়াৰ সংগে খেলে যায় প্ৰতিদিনতে শৈশৱৰ কাল কটাই আনন্দতে আৰু সেই দাসী পুত্ৰ জুজুৎসুৱে ৰাজপুত্ৰ হৈও নাপায় ৰাজপুত্ৰৰ মান ৰাজকাৰেঙত নহল জুজুৎসুৰ স্থান চিন্তাই খুলি খুলি খাই দিনাছে যায় ভাগক ভিয়াই জীৱন আৰু তাৰ পিছত মাতৃয়ে জুজুৎসুৰ মুখলৈ চাই কৈছিল এই মাতৃ বোলে জুজুৎসু অ তই দুখ নকওঁ সত্যৰ জয় হ'ব এদিন সত্যৰ জয় হ'ব এদিন আৰু শুন বাছা হে জন্মে নহয় ডাঙৰ মানুহ কৰ্মে ডাঙৰ এই কথা বাছা তই ও এই কথা বাছা তই ও মাতৃৰ কথা জুজুৎসুৱে সৰুগত প্ৰতিদিনে গুৰু ভক্তি প্ৰতিদিনে গুৰু ভক্তি আৰু মাতৃৰ এই মুখৰ বাণী জুজুৎসুৰ জীৱনৰ বাবে মূল মন্ত্ৰ হৈ পৰিল আৰু ধৰ্মৰ পথত থকা জুজুৎসুৰ খবৰ ল'বলৈ এদিন প্ৰভু নাৰদ মুনিয়ে বাৰু কি কৰিলে বীণাখন হাতে লৈ ভাবে নাৰদ মুনি জুজুৎসুৰ মই খবৰ লোৱা নাই বহুত ভাল
হস্তিনালৈ যাওঁ এতিয়া মই ভাবি গুণি থকাৰ লাভ নাই ভাবি গুণি থকাৰ লাভ নাই বিনাশৰ হাতে লৈ ভাবে নাৰদ মুনি জুজুৎসুৰ মই খবৰ লোৱা নাই বহুত ভাল পাব তেওঁ মোক যদি দেখা পায় বহুত ভাল পাব তেওঁ মোক যদি দেখা পায় হস্তিনালৈ যাওঁ এতিয়া মই ভাবি গুণি থকাৰ লাভ নাই ভাবি গুণি থকাৰ লাভ ঐ এহি বুলি নাৰদ মুনি ঢেঁকীৰ বাহনে উঠি ঢেঁকীৰ বাহনে উঠে ঢেঁকীৰ বাহনে উঠি ঢেঁকীৰ বাহনে এ মৰ্ত লোকে লক্ষ্য কৰি নাৰায়ণ নাৰায়ণ বুলি বীণাখন বজাই মুনি বিনাখন বজাই মুনে বীণাখন বজাই মুনি বিনাখন বজাই এ মুনে জুজুৎসুৰ ওচৰ আহি এ জুজুৎসুই নাৰদক দেখিয়া সাক্ষাতে জুজুৎসুই নাৰদক দেখিয়া সাক্ষাতে আত্মহাৰা হৈ জুজুৎসু আত্মহাৰা হৈ জুজুৎসু এ পাদ্য অৰ্ঘে নাৰদক বহিবাক নম্ৰ সুৰে নাৰদে নম্ৰ সুৰে নাৰদে শুনা জুজুৎসু দয়া ধৰ্ম সত্য আৰু কৰ্ম ঠিক থাকিলেহে বুজিবা জীৱনৰ মৰ্ম সেয়েহে গুৰু ভক্তি গুৰু সেৱা ৰাখিবা সদায় দুখৰ মাজত নৰে বহুত সুখ পায় দুখৰ মাজত নৰে বহুত সুখ পায় এহি বুলি নাৰদ মুনি উলটি আহিলা আতয় অনন্তৰে পাছে আতয় অনন্তৰে পাছে আৰু এনেদৰে মাতৃ আৰু জুজুৎসুৱে বহুত দুখ কষ্টৰ মাজেৰে জীৱন কটাই আছে আৰু আনফালে শকুনি আহি এদিন দুৰ্যোধনক কয় শকুনিয়ে বোলে ভাগিন পাখা খেল পাতা খেলৰ সংগীৰ বাবে তুমি পাণ্ডৱকে মাতা খেলৰ সংগীৰ বাবে তুমি পাণ্ডৱকে মাতা কৌৰৱৰ হাতে পাণ্ডৱ পৰাস্ত হইলা কুতৌশল শকুনিৰ সবেও জানিলা কুতৌশল শকুনিৰ সবেও জানিলা পাখা খেলধাৰী পাণ্ডৱ সৰ্বহাৰা হয় চৰ্ত মতে কৌৰৱে হব কাঢ়িলৈ চৰ্ত মতে কৌৰৱে হব কাঢ়িলৈ
আৰু এই সকলোবোৰ অন্যায় অনীতি সহিব নোৱাৰি যুজুৎসুৱে মনে মনে ভাবে এয়া এয়া কৌৰৱৰ পতনৰ সময়। এফালে ৰক্তৰ টান আৰু আনফালে সত্য ধৰ্ম। বিপদত পৰে যুজুৎসু নাপায় আদি অন্ত। যিহেতু অধৰ্মী হলেও দুৰ্যোধন মোৰ জ্যেষ্ঠ ভাতৃ, তথাপিও সত্যৰ পথ মই পাহৰো কেনেকৈ। টোপনি নাহে মোৰ চিন্তাই বেৰি ধৰে, টোপনি নাহে মোৰ চিন্তাই বেৰি ধৰে, কি কৰো কলৈ মই যাওঁ। প্ৰভু ভগৱন্ত তুমি মোৰ সাৰথি, তোমাক ভাবি শান্তি পাওঁ, তোমাক ভাবি শান্তি পাওঁ। টোপনি নাহে মোৰ চিন্তাই বেৰি ধৰে, অ কি কৰো কলৈ মই যাওঁ। অ প্ৰভু ভগৱন্ত তুমি মোৰ সাৰথি, তোমাক ভাবি শান্তি পাওঁ, তোমাক ভাবি শান্তি পাওঁ। এ ভাবি চিন্তি যুজুৎসু বিদুৰৰ ওচৰ, তত্ত্ব কথা বিদুৰে তত্ত্ব কথা বিদুৰে শুনা যুজুৎসু। প্ৰয়োজনত সত্যৰ বাবে দুখকে হ'ল, দুখৰ মাজত সুখ পাবা, নিশ্চয় জানিবা, দুখৰ মাজত সুখ পাবা। নিশ্চয় জানিবা, ঐ এনেকৈ কতদিন, পাৰ হৈ যায়, এনেকৈ কতদিন, পাৰ হৈ যায়, আনফালে শুনক ৰাইজ, যাৰ কথা হয়। আৰু আনফালে পাশাধাৰী পাণ্ডৱগণে দ্ৰৌপদীৰ সহিতে বনবাসে থাকে দুখ মনে, বনবাসে থাকে দুখ মনে। বনবাস শেষ কৰি যুধিষ্ঠিৰ ৰাজনে, বনবাস শেষ কৰি যুধিষ্ঠিৰ ৰাজনে বিচাৰিলে নিজৰ ৰাজধন। পাশাধাৰী পাণ্ডৱগণে দ্ৰৌপদীৰ সহিতে বনবাসে থাকে দুখ মনে, বনবাসে থাকে দুখ মনে। পাশাধাৰী পাণ্ডৱগণে দ্ৰৌপদীৰ সহিতে বনবাসে থাকে দুখ মনে, বনবাসে থাকে দুখ মনে। বনবাস শেষ কৰি যুধিষ্ঠিৰ ৰাজনে, বনবাস শেষ কৰি যুধিষ্ঠিৰ ৰাজনে বিচাৰিলে নিজৰ ৰাজধন। পাশাধাৰী পাণ্ডৱগণে দ্ৰৌপদীৰ সহিতে বনবাসে থাকে দুখ মনে, বনবাসে থাকে দুখ মনে। যেতিয়া পাণ্ডৱসকলে বনবাস শেষ কৰি পুনৰ নিজৰ ৰাজ্যধন ঘূৰাই বিচাৰিছিল, তেতিয়া দুৰ্যোধনে বিনা যুদ্ধই বেজীৰ আগৰ সমান মাতি নিদিওঁ বুলি ক'লে। আৰু সেই সময়ত শান্তি প্ৰস্তাৱৰ বাবে
বাসুদেৱ শ্ৰীকৃষ্ণ আহিও বিফল হৈছিল। আৰু আনফালে এই কুৰুক্ষেত্ৰৰ ৰণডংকা বাজিয়া উঠিলা। কৌৰৱক চাই যুধিষ্ঠিৰে কৌৰৱক চাই যুধিষ্ঠিৰে শুনা কৌৰৱসকল, এই যিজনৰ মনত আছে এতিয়াই ত্যাগ কৰা, এতিয়াই ত্যাগ কৰা। আৰু ঠিক সেই সময়ত কৌৰৱৰ শিবিৰৰ পৰাই এ ধৰ্মৰ বাবে আহিছে ওলাই, সতৰ জয় গান গাবলে সদায়। তাক দেখি কঁপি উঠিল কৌৰৱৰ শিবিৰ, অধৰ্মৰ বাবে ত্যাগ কৰে যুজুৎসু, কৰে যুজুৎসু, কৰে যুজুৎসু, কৰে যুজুৎসু। ত্যাগ কৰি হব এৰি আহিলা ওলাই, ত্যাগ কৰি হব এৰি আহিলা ওলাই। ৰৈ আছে শত ভাতৃ আৰু আনফালে কৃষ্ণৰ হাঁহি। আহিলা ওলাই, আহিলা ওলাই আৰু উভতি নাচাই। ধৰ্মৰ বাবে আহিছে ওলাই, চকুত অশ্ৰু মনত দুখ তথাপিও দৃঢ়, সত্যৰ বাবে ত্যাগ কৰিলে এই সত্যৰ বাবে ত্যাগ কৰিলে। আৰু লগেই লগেই এই যুদ্ধ লাগিল ভয়ংকৰ, কৌৰৱ পাণ্ডৱৰ লাগিল ভয়ংকৰ, হে কৌৰৱ পাণ্ডৱৰ
গতিবিধি এজুজুৎসুৱে চাই যুদ্ধ লাগিল ভয়ংকৰ কৌৰৱ পাণ্ডৱৰ আহত সন্ন গৌৰৱ যুঁজুই একোচোখ কৰই যুদ্ধ লাগিল ভয়ংকৰ কৌৰৱ পাণ্ডৱৰ ভূত বুদ্ধিত শত কৌৰৱ এ ভূমিত পৰি আছে যুদ্ধ লাগিল ভয়ংকৰ কৌৰৱ পাণ্ডৱৰ গৰ্ব সৰ্ব হ'ল আজি একাল চক্ৰই নাচে যুদ্ধ লাগিল ভয়ংকৰ কৌৰৱ পাণ্ডৱৰ যুদ্ধ লাগিল ভয়ংকৰ কৌৰৱ পাণ্ডৱৰ যুদ্ধ লাগিল ভয়ংকৰ কৌৰৱ পাণ্ডৱৰ আৰু তাৰ পিছত কুৰুক্ষেত্ৰৰ এই সকলোবোৰ ঘটনা সঞ্জয়ে ৰজা ধৃতৰাষ্ট্ৰক জনোৱাৰ পিছত ৰজা ধৃতৰাষ্ট্ৰ অবাক হৈ পৰিছিল আৰু তাৰ পিছত সঞ্জক চাই ৰজা ধৃতৰাষ্ট্ৰই কান্দিবলৈ ধৰিছিল নকবা নকবা সঞ্জয় হৈ আছো শোকে তাপে হৈ আছো শোকে তাপে হে পাপী পুত্ৰ জন্ম দিলো নিজৰ কৰ্মৰ দুখে নকবা নকবা সঞ্জয় নকবা নকবা সঞ্জয় আছো শোকে তাপে আছো শোকে তাপে পাপী পুত্ৰ জন্ম দিলো নিজৰ কৰ্মৰ দোষে নকবা নকবা সঞ্জয় নকবা নকবা সঞ্জয় কেৱল মাত্ৰ জন্ম দিলো নিশিকালো ধৰ্ম নিশিকাল ধৰ্ম সেই দুখে সকালতে জীৱনতে জিলায়
ভগৱান এয়া মোৰ লগত কি হৈ গ'ল প্ৰভু এয়া মোৰ লগত কি হৈ গ'ল এটি কৈ মই 100 পুত্ৰ হেৰুৱাই পেলালো হেচি কৈ মই 100 পুত্ৰ হেৰুৱাই পেলালো এতিয়া মই কাক লৈ জীয়াই থাকিম প্ৰভু এতিয়া মই কাক লৈ জীয়াই থাকিম আৰু তাৰ পিছত ৰজা ধৃতৰাষ্ট্ৰই পুত্ৰসকলৰ কথা মনত পেলাই কান্দিবলৈ ধৰিছিল নাই হয় আজি আৰু নাই পুত্ৰ হাৰা হলো আজি মই সংকট কালে কোনে বাৰু আহি সংকট কালে কোনে বাৰু আহি কৰিব মোক সহায় মোৰ কাষত আজি কোনো আজি আৰু নাই পুত্ৰ হাৰা আজি সংকটকালে কোনে বাৰু আহি সংকটকালে কোনে বাৰু আহি কৰিব মোক সহায় মোৰ কাষত আজি কোনো নাই কৈত আছা শত পুত্ৰ এবাৰ দেখা দিয়া কত আছে কত পুত্ৰ এবাৰ দেখা দিয়া পুত্ৰ বিন ৰাজ ধন খবৰ হৈলা কান্দে ৰজা কান্দে ৰাণী বিধৱা হ'ল শত বোৱাৰী আজি আৰু নাই পুত্ৰ হাৰা হলো আজি সংকটকালে কোনে বাৰু আহে সংকটকালে কোনে বাৰু আহে কৰিব মোক সহায় মোৰ কাষত আজি কোনো নাই আৰু তাৰ পিছত যুজুৎসুৱে পিতৃ মাতৃক চাই কৈছিল পিতৃ মাতৃক চাই কহে যুজুৎসুৱে বিৰহত কপিছে মোৰ হিয়া হে প্ৰাণ পিতা দয়া কৰি মোক এবাৰ ক্ষমা কৰি দিয়া প্ৰাণ পিতা এবাৰ ক্ষমা কৰি দিয়া পিতৃ মাতৃক চাই কহে
আৰু শুনাই পিতা অয় ধৰ্মত নাথাকি ধৰ্মৰ পক্ষ ললো অয় ধৰ্মত নাথাকি ধৰ্মৰ পক্ষ ললো একমাত্ৰ সেয়াই আছিল ভুল উপায় নাপাই মই ললো এই সিদ্ধান্ত অৱশেষত ধৰ্মৰ জয় হয় জানা পিতা অৱশেষত ধৰ্মৰ জয় হয় তাৰ পিছত এই কথা শুনি গান্ধাৰীৰ ক্ৰোধ হৈ উপজিলা যুযুৎসুক চাই পাছে যুযুৎসুক চাই পাছে শুন স্বাৰ্থপৰ দাসীৰ নন্দন শুন স্বাৰ্থপৰ দাসীৰ নন্দন চাৰ খাৰ কলি তই মোৰ সুখৰ সংসাৰ চাৰ খাৰ কলি তই মোৰ সুখৰ সংসাৰ মৰম নোপোৱাৰ বাবে তই প্ৰতিশোধ ললি আৰু মোৰ পুত্ৰৰ মৃত্যুত তই আনন্দ লভিলি সহোদৰ ভাতৃ নহয় বাবে তই এনেকুৱা কৰিলি সহোদৰ ভাতৃ নোহোৱাৰ বাবে তই এনেকুৱা কৰিলি আৰু আনফালে কুৰুক্ষেত্ৰ এই সকলোবোৰ ঘটনা কৌৰৱৰ পত্নীসকলে জনাৰ পিছত এই কুৰুক্ষেত্ৰত সকলোৱে এই উপস্থিত মৰা সখাৱতী ধৰি মৰা সখাৱতী ধৰি মৰা সখাৱতী ধৰি কান্দে বিনাই বিনায় কিনো পাপৰ ফলত এই শাস্তি দিলে বিধাতাই আমাক স্বামী ঘেৰু আলু
তাৰ পিছত জুজুৎসুৱে কৌৰৱৰ পত্নীসকলক চাই কৈছিল, এ জুজুৎসুৱে বোলে বহুত আৰু নাকান বীৰ গতি দাদাহঁতৰ স্বৰ্গপতি হইলা বীৰ গতি দাদাহঁতৰ স্বৰ্গপতি হইলা আৰু শুনা বৌহঁত, এই অশ্ৰুত উভতি নাহে হেৰাই যোৱা জীৱন মুকুটিৰ বাবেও মুকুটিৰ বাবেও মই আছো কুৰু বংশৰ শেষৰ জন হৈ মই আছো কুৰু বংশৰ শেষৰ জন হৈ সেৱা কৰিম সকলোকে আৰু জুজুৎসুৰ এই অভয়বাণী কৌৰৱৰ পত্নীসকলে মুঠেও গুৰুত্ব নিদিলে। পুনৰ দাসীপুত্ৰ বুলি তিৰস্কাৰ কৰি কুৰুক্ষেত্ৰৰ পৰাই বাহিৰ কৰি দিলে। আৰু তাৰ পিছত লাজে অপমানে ওলাই আহি ভাগ্যক ধিয়াই জুজুৎসুই কান্দিবলৈ ধৰিছিল। জীৱনৰ আশাবোৰ কতেনো হেৰাই কিনো পাপ কৰিছিলো মই জীৱনৰ ৰং নোহোৱা হ'ল জীৱনৰ আশাবোৰ দাসী পুত্ৰ হলো ধৰ্মত মই থাকিলো সেয়াই আছিল মোৰ ভুল সেয়াই আছিল মোৰ ভুল শত ভাতৃৰ মই চকুৰ কুটা হলো অধৰ্মৰ পক্ষ মই পৰিহাৰ কৰিলো কিনো ভুল কৰিলো মই ভগৱান আৰু তাৰ পিছত জুজুৎসুৱে আত্মহত্যা কৰিম বুলি মনতে ভাব গহীন বননিৰ মাজে দমন কৰিলা
নদীৰ মাজে গমন কৰিলা তাৰ পিছত জুজুৎসুৱে শেষবাৰৰ বাবে মাতৃৰ কথা মনত পেলাই কান্দিবলৈ ধৰিছিল। অ আই মৰমৰে আই, চোৱা তোমাৰ পুত্ৰৰ বিলায়, মোৰ দুখৰ কথা কোনেও নুবুজে, নিদাৰুণ বিধাতাই কি বিচাৰ কৰিলে, হয় আৰু জীয়াই নাথাকো মই। আয় চেনেহৰে আই, মৰি যাম মই এতিয়া। আৰু আই হৰাস্কাৰেং দেখিলো হত ভাতৃ পালো, দাসী পুত্ৰ বুলি অপযশ পালো, আৰু আই মোৰ কথা ভাবি কান্দি নাথাকিবা, কুশলে থাকিবা। আয় চেনেহৰে আই, জীৱন মোৰ অথলে প্ৰভুৰ কি মহিমা। এনেকৈ ভাবি ভাবি জুজুৎসুৱে বনৰ মাজেৰে গৈ থাকোতে হঠাতে জুজুৎসুই এই কৃষ্ণক দেখা
আচৰিত হৈ যুঁজুই আচৰিত হৈ যুঁজুই হে কৃষ্ণই বোলে যুঁজু তুমি কিনো ভুল কৰা আত্মহত্যা মহাপাপ আত্মহত্যা মহাপাপ আত্মা প্ৰেম শ্ৰেষ্ঠ প্ৰেম জানিবাস এই আত্মা প্ৰেম শ্ৰেষ্ঠ প্ৰেম জানিবাস নিজক ভাল পাব শিকা নিজক ভাল পাব শিকা আৰু কি জানা জুজুৎসু এবিধিৰ বন্ধন চোৱা নাযাই খণ্ডন কোনেনো মচিব পাৰে কপালৰ লিখন কোনেনো মচিব পাৰে কপালৰ লিখন ধৰ্মৰ সমাজত ধৰ্মৰ সমাজত কোনো অধৰ্মৰ স্থান নাই অধৰ্মী লোকৰ নিধন হবই সঁচাই অধৰ্মী লোকৰ নিধন হবই সঁচাই মিছা ধন মিছা জন মিছা সংসাৰখন কোনো কাৰো ভাই নহয় নহয় আপোনজন কোনো কাৰো ভাই নহয় নহয় আপোনজন হি বুলি শ্ৰীকৃষ্ণই অবিদায়ী মা ৰংগমনে জুজুৎসু অগৃহ কোৱা আৰু তাৰ পিছত সুখে দুখে মাতৃ আৰু জুজুৎসুৱে অজীৱন হৰি নাম মুখে লৈ অজীৱনতে হে পৰম শ্ৰদ্ধাৰ নাম ধৰ্মী সুধীগণ যেতিয়া সত্য আৰু অসত্যৰ মাজত যুঁজ হয় তেতিয়া সত্য অকলশৰীয়া হৈ পৰে কাৰণ অসত্যৰ সংখ্যা বিশাল হৈ পৰে কিয়নো সত্যৰ লগত মূৰ্খ লোভী স্বাৰ্থপৰ বিশ্বাসঘাতকতা এই সকলোবোৰ থাকে কিন্তু সত্যৰ সদায় জয় লোভ হিংসা আৰু অহংকাৰ এই তিনিটাৰ এটাই যথেষ্ট এটা জীৱন ধ্বংস কৰিবলৈ কিন্তু হত কৌৰৱৰ এই আটাইকেইটা থকাৰ বাবে অকালতে যমৰ ঘৰে যাব লগা হ'ল আৰু সত্য আৰু ধৰ্মত থকাৰ বাবে
দাসী পুত্ৰ হৈ যুযুৎসুৰ নাম ইতিহাসত জিলিকি ৰ'ল। সত্য আৰু ধৰ্মত থকাৰ বাবে দাসী পুত্ৰ হৈ যুযুৎসুৰ নাম ইতিহাসত জিলিকি ৰ'ল। সত্য আৰু ধৰ্মত থকাৰ বাবে দাসী পুত্ৰ হৈ যুযুৎসুৰ নাম ইতিহাসত জিলিকি ৰ'ল। অমুখে হৰিৰ নাম লোৱা, শ্ৰৱণ কীৰ্তন কৰা, ৰাম নামে মুকুতিৰ উপায়। হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে। নাম লোৱা সঁচা পৰিব যায়, নাম বিনে ভকতৰ ভয়ান গতি নাই, নাম বিনে চৰণৰ ভয়ান গতি মুখে হৰি নাম লোৱা, শ্ৰৱণ কীৰ্তন কৰা, ৰাম নামে মুকুতিৰ হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে। নাম লোৱা সঁচা পৰিব যায়, নাম বিনে ভকতৰ আন গতি নাই, নাম বিনে ভকতৰ আন গতি নাই। ও হৰি মিছা মায়া জাল এৰি নাম লোৱা, মুখে মিছা মায়া জাল এৰি নাম লোৱা, মুখে নাম লোৱা মন ভাই হ'ব পৰম সুখে, নাম